ইয়া চাওক মোৰ লগত আজি আছে এক বটল পানী এই পানীক আমাৰ সকলোৰে প্ৰাণ বুলিও কোৱা হয় কিন্তু এই পানীৰ দ্বাৰা যি ডেঞ্জাৰাছ কাম হ'ব পাৰে বা হৈ আছে সেইটো চাগে আপোনালোকে কেতিয়াও ভাবিবই পৰা নাই তো মই এই ভিডিঅ'টোত আপোনালোকক এই পানীৰ দ্বাৰা এনেকুৱা এটা ডেঞ্জাৰাছ কাম কৰি দেখুৱাম আপোনালোকে জাষ্ট ভাবিবই নোৱাৰিব তো আহক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ তো ইয়া চাওক মোৰ লগত দুটা লোহাৰ টুকুৰা আছে এই দেখা পাইছে আপোনালোকে আৰু ইয়া চাওক মোৰ লগত সেই এক বটল পানী আছে তো কি হয় আপোনালোকে জানেনে এই পানীৰ দ্বাৰা এই আমাৰ যি লোহাৰ টুকুৰা আছে সেইটোক আমি কাটিব পাৰিম আপোনালোকে কেতিয়াও ভাবিব পাৰিছেনে যিটো পানী আমি সকলোৱে খাওঁ নৰ্মেল এটা পানী এই নৰ্মেল পানীৰ দ্বাৰা এই লোহাটো কাটিব পৰা যাব আপোনালোকে এটা চাওক এই লোহাটো কিমান হাৰ্ড যাক আমি হাতে দিও ভাঙিব নোৱাৰি এই লোহাটোক আমি যদি দুই টুকুৰা কৰিব লগা হয় বা ভাঙিব লগা হয় ইয়াতে মেকানিক্যাল আৰু ইলেক্ট্ৰিক্যাল দুটা পাৱাৰে লাগে যেনেকুৱা ধৰক আমাৰ এটা গ্ৰাইণ্ডাৰ মেচিন সেই গ্ৰাইণ্ডাৰ মেচিনৰ দ্বাৰা সাধাৰণতে আমি এই লোহাবোৰ কাটো কিন্তু এই পানীৰ দ্বাৰা কেনেকৈ এই লোহাটো কাটিব তো সেইটোৱে মই আজি আপোনালোকক দেখুৱাম সো বি ৰেডি এণ্ড লেটছ গেট ষ্টাৰ্টেড সো আপোনালোকে এতিয়া চাই থাকক কেনেকৈ এই লোহাবোৰ মই পানীৰ দ্বাৰা কাটিম ইয়াতে চাওক এক বটল পানী আৰু ইয়াতে লোহা আছে তো এতিয়া ইয়াক কাটিবলৈ হ'লে সিম্পলি আমি কি কৰিম ইয়াৰ ওপৰত পানী দিব লাগিব তো ইয়া মই ইয়াতে ৰাখি থৈ দিলোঁ তো এতিয়া চাওক আমি ইয়াক কেনেকৈ দুই টুকুৰা কৰোঁ তো কি হল নাকাটিলে যে তো তেনেহ'লে মই কি আপোনালোকক মিছা কথা ক'লোঁ পানীৰ দ্বাৰা যে লোহা কাটিব পাৰি নহয় মই আপোনালোকক মিছা কথা কোৱা নাই বা ফেক ভিডিঅ' বনোৱা নাই কিন্তু এনেকৈ বটলৰ দ্বাৰা পানী দি আমি লোহা কাটিব নোৱাৰি কেনেকৈ পাৰি আপোনালোকে চাওক আমাক পানীৰ দ্বাৰা এই লোহা কাটিবলৈ হ'লে আমাক এটা পদ্ধতি ব্যৱহাৰ কৰিব লাগিব এটা আমাক মেচিনৰ প্ৰয়োজন হ'ব এই মেচিনটো আপোনালোকে চাওক তো আহক প্ৰথমতে আমি এই ৱাটাৰ জেট কাটাৰ মেচিনটো চাওঁ তাৰপিছত মই আপোনালোকক জনাম কেনেকৈ এই পানীৰ নিচিনা এটা লিকুইডৰ দ্বাৰা ইমান হাৰ্ড মেটেল লোহা সেইবোৰ কাটে আৰু শেষত মই এই লোহা বা মেটেল কাটা আপোনালোকক ভিডিঅ'ও দেখাই দিম তো প্ৰথমতে এয়া চাওক আপোনালোকে এই যিটো মেচিন দেখা পাই আছে এইটোৱে হ'ল ৱাটাৰ জেট কাটাৰ মেচিন এই মেচিনটোৰ দ্বাৰাই পানীৰ দ্বাৰা আমাৰ মেটেল বা লোহা সেইবোৰ কটা হয় ইয়াতে চাওক এইখন হ'ল আমাৰ কণ্ট্ৰলাৰ ইয়াৰ দ্বাৰা আমাৰ মেচিনটো কণ্ট্ৰল হয় আৰু ইয়াতে আমাৰ হেড আছে এইখিনিক হেড বুলি কোৱা হয় আৰু প্ৰথমতে মেচিনটো চাওক তাৰপিছত মই আপোনালোকক ডায়েগ্ৰাম দেখাইছোঁ ইয়াতে যে আপোনালোকে পাইপ দেখা পাই আছে এই পাইপৰ দ্বাৰা হাই প্ৰেছাৰত পানী আহে আৰু নজেলেদি আহে ইয়াতে আমাৰ ৱৰ্কশ্বীট আছে ইয়াতে আমি যিকোনো ধৰণৰ মেটেল দি সেইটো কাটিব পাৰি তো আপোনালোকে ডায়েগ্ৰামটো চাওক কেনেকুৱা হয় ইয়া চাওক ইয়া হ'ল পাম্পৰ কাৰণে এটা এনেকুৱা হাউজিং থাকে আৰু ইয়া চাওক ইয়াতে ৱাটাৰ ফ্ল' আছে ইফালেদি পানী আহে ইয়াতে জমা হয় ইয়াৰ পৰা পানী ওপৰৰ পাইপেৰে যায় আৰু ইয়াতে হাই প্ৰেছাৰ ক্ৰিয়েট কৰে এই যিটো হেড আছে এইটোক চাওক মানে কাটাৰ হেড বুলি কয় এই পাৰ্টটোক আৰু ইয়াতে চাওক ইয়াতে পানী হাই প্ৰেছাৰত আহে এই পাইপটোৰে পানী হাই প্ৰেছাৰত আহে আৰু লাষ্টত এইটো চাওক ৱাটাৰ নজেল বুলি যে আছে এই ৱাটাৰ নজেলৰ পৰা ইমান স্পীডত পানী আহে আৰু এই হাই প্ৰেছাৰৰ ফলত আমাৰ যিকোনো ধৰণৰ মেটেল আমাৰ লোহা যিকোনো বস্তু অতি সহজতে কাটিব পাৰে তো বেছিক এইখিনিয়ে বস্তু থাকে আৰু মই এতিয়া আপোনালোকক লাইভ ভিডিঅ' দেখাই দি আছোঁ কেনেকৈ মেটেলবোৰ কটা হয় এই ভিডিঅ'টোত আপোনালোকে দেখা পাইছে এইখন হ'ল আমাৰ ৱৰ্কশ্বীট ইয়াতে চাওক ইয়াতে আমাৰ লোহাৰ এখন শ্বীট আছে আৰু এইটো হ'ল আমাৰ ৱাটাৰ জেটৰ হেড এতিয়া চাওক কেনেকৈ কাটে এই আপোনালোকে দেখা পাইছে কিমান হাই প্ৰেছাৰত পানী আহি আছে এই নজেলেদি দেখা পাইছে আৰু কেনেকৈ আমাৰ মেটেলটো কাটি আছে
এইটো এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' আছিলে মই আপোনাক ৱাটাৰ জেট মেচিনৰ লগত পৰিচিত কৰিয়াই দিলোঁ আৰু পানীৰ দ্বাৰা এটা ডেঞ্জাৰাছ কাম দেখুৱালোঁ গম পালে এটা চিম্পল লিকুইডৰ দ্বাৰা ইমান হাৰ্ড বস্তু কাটিব পাৰে তো যি কি নহওক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানে অতি শীঘ্ৰে বহুত ভাল ভাল ভিডিঅ' আহি আছে তো আজিলৈ ইমানে বাই বাই বল বল পিয়া লাগিছে পানী খাওঁ এতিয়া